PRC এখনৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা কেনেকৈ আবেদন কৰিব পাৰিব সেৱা সেতু ৱেবছাইটটোৰ যোগেদি তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো অনলাইন যোগে PRC খন বনাবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব সেৱা সেতু আসাম। তো সেৱা সেতু আসাম বুলি সাৰ্চ কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো sewasetu.assam.gov.in বুলি আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে আপোনাৰ যোনটো সেৱা সেতু এপ্লিকেশ্যন ID হয় সেই ID নাম্বাৰটো দি প্ৰথম আপোনালোকে সেৱা সেতুত লগইন কৰি ল'ব লাগিব। তো ইয়াত আপোনালোকে থ্ৰী ডটত গৈ আপোনালোকে ইয়াত যোনটো মাই একাউণ্টৰ অপশ্যন আছে আপোনালোকে মাই একাউণ্টত ক্লিক কৰিব। তো ইয়াত আপোনালোকে প্ৰথম লগইন কৰি ল'ব। তো মই মোৰ যোনটো একাউণ্ট হয় মই প্ৰথম ইয়াত লগইন কৰি লৈছোঁ চিটিজেনত গৈ পানি। তো আপোনালোকেও এনেদৰে প্ৰথম আপোনাৰ যোনটো সেৱা সেতু ID হয় সেই IDটো লগইন কৰি ল'ব। তো লগইন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকৰ কেইবাটাও অপশ্যন আছে। তো ইয়াত লগইন এণ্ড ৰেজিষ্টাৰ যোৱাৰ পিছত আপোনালোকে প্ৰথম সেৱা সেতুখন ইয়াত আপোনালোকে সেৱা সেতু ৱেবছাইটত আপোনালোকে PRC খন আপলোড কৰিব এপ্লাই কৰিবলৈ হ'লে তো ইয়াত আপোনালোকে সাৰ্চ কৰিব সাৰ্চ বাৰত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো এনেদৰে আপোনালোকে ইয়াতে সাৰ্চ কৰিব লাগিব। মই প্ৰথম লগইন কৰি লৈছোঁ, মোৰ IDটো লগইন হোৱা নাই। তো লগইন কৰি লোৱাৰ পিছত আপোনালোকে যেতিয়া সাইন ইনত ক্লিক কৰিব তো ইয়াত নেক্সট পেজটো এনেদৰে ওলাব। তো আপোনালোকৰো অকণমান সময় ইয়াত লগইন হওঁতে হয়তো লাগিব পাৰে। মোৰ IDটো লগইন হোৱা নাই হ'লে এতিয়া বৰ্তমান লগইন হৈছে আৰু লগইন হোৱাৰ পিছত ইয়াত ডাশ্ববৰ্ডটো এনেদৰে আহিব। তো ইয়াত হোমৰ ছাইডতে যোনটো থ্ৰী ডটৰ অপশ্যন আছে ইয়াত আপোনালোকে তিনিটা অপশ্যন পাব, ছাৰ্ভিচ, অল এপ্লিকেশ্যন আৰু ডেলিভাৰ্ড এপ্লিকেশ্যন। তো ইয়াত আপোনালোকে ছাৰ্ভিচত যাব আৰু ছাৰ্ভিচত গৈ তো ইয়াত যোনটো ইয়াত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব পাৰ্মানেণ্ট বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। তো ইয়াতে আপোনালোকে এপ্লাইড যোনটো অপশ্যন আছে এপ্লাইড ক্লিক কৰিব আৰু এপ্লাইড ক্লিক কৰাৰ লগে লগে PRC যোনখন অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন ইয়াত অ'পেন হৈ গৈছে। তো ইয়াত ৰিকুৱাৰমেণ্টত গৈ আপোনালোকে ডকুমেণ্টছ কি লাগিব। তো PRC খনৰ কাৰণে ইয়াত কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই অথৰিটি। তো ইয়াত আপোনালোকে প্ৰথম বাৰ্থ চাৰ্টিফিকেটখন লাগিব, তাৰপিছত আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেণ্টছ চেল্ফ এণ্ড পেৰেণ্টছ। তো ইয়াত আপোনালোকে এড্ৰেছ প্ৰুফৰ কাৰণে চেল্ফ আৰু পেৰেণ্টছৰ আধাৰ কাৰ্ডটো দিব লাগিব। তাৰপিছত ডকুমেণ্টছ ৰিলেটেড পেৰেণ্টছ ইয়াততো আপোনালোকে 20 বছৰ ধৰি বসবাস কৰি থকা ডকুমেণ্টছ এটাও আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আহিলে ৰেকৰ্ড অফ লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপ টু ডেট। তো ইয়াত আপোনালোকে খাজানা আপ টু ডেট ৰিচিপ্টটো দিব লাগিব। তাৰপিছত আহিলে চাৰ্টিফিকেট কপি অফ ভোটাৰ লিষ্টৰ কপিটো। তাৰপিছত আহিলে SSLC এডমিট কাৰ্ড আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে PRC খন এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিবলৈ ইয়াত যোনটো এপ্লাই নাও অপশ্যন আছে আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব আৰু এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আহি যাব। তো ইয়াত প্ৰথম হৈছে লেংগুৱেজ অফ দ্য চাৰ্টিফিকেট প্ৰমাণ পত্ৰৰ ভাষা। তো ভাষা আপোনালোকে কিহত বিচাৰিছে, মই যিহেতু আছামিজত বিচাৰিছোঁ, অসমীয়াত বিচাৰিছোঁ কাৰণে মই ইয়াত আছামিজ দিছোঁ। তাৰপিছত আহিলে এপ্লিকেণ্ট নেমত আপোনালোকে PRC খন যাৰ নামত বনাব বিচাৰিছে তেওঁৰ নামটো দিব। তাৰপৰা ফাদাৰ্ছ নেমত তেখেতৰ দেউতাকৰ নাম, তাৰপৰা মাদাৰ্ছ নেমত তেখেতৰ মাকৰ নামটো, তাৰপিছত মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দি হোৱাৰ পিছত ইমেইল আইডিটো দিব। তাৰপৰা ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব লাগিব। তাৰপিছত তেখেতৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো দিব। তাৰপিছত পাছপৰ্ট নাম্বাৰ, পান নাম্বাৰ এইকেইটা আপোনালোকে নিদিলেও হয়। তো তলত আপোনালোকৰ আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো দিব। নাম্বাৰটো দি হোৱাৰ পিছত আহিলে পাৰ্মানেণ্ট এড্ৰেছ। ইয়াত আপোনালোকে প্ৰথম হাউচ নাম্বাৰটো দিব। হাউচ নাম্বাৰটোৰ পিছত আহিলে পোষ্ট অফিচ, তাৰপিছত পিনক'ড, কাউণ্টিটো আপোনালোকৰ চিলেক্ট হৈ থাকে, ষ্টেটটো চিলেক্ট হৈ থাকিব, ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত দিব লাগিব। তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো ইয়াত দিব। ডিষ্ট্ৰিক্টখনৰ পিছত আহিলে আপোনালোকৰ চাব ডিভিজনটো আপোনালোকৰ কি পৰে চাব ডিভিজনটো দিব লাগিব। তাৰপিছত চাৰ্কল অফিচটো আপোনালোকৰ কি পৰে চাৰ্কল অফিচটো দিব। তাৰপৰা ভিলেজ টাউন আপোনালোকৰ কি হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। ভিলেজ টাউনটো দি হোৱাৰ পিছত আহিলে আপোনালোকৰ ইয়াত মৌজাটো আপোনালোকৰ কি পৰে সেই মৌজাটো দিব লাগিব। তাৰপৰা পুলিচ ষ্টেচনটো কি হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তাৰপৰা পুলিচ ষ্টেচন যোনটো কোৰ্ট হয় সেইটো ইয়াত আপোনালোকে থানাখন চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি যায়। তাৰপিছত ডিউৰেশ্যন অফ দ্য ষ্টে। তো এই জেগাডোখৰত কিমান দিনৰ পৰা আপোনালোকে বসবাস কৰি আছে সেইটো দিব লাগিব। যিহেতু তেখেত জন্মৰ পৰাই আছে সেইকাৰণে মই জন্মৰ পৰা হিচাপ কৰি তেখেতৰ বয়সটো ইয়াত দি দিছোঁ, কিমান বছৰ কিমান মাহ হৈছে। তাৰপৰা কাৰেণ্ট এড্ৰেছত যদি আপোনালোকৰ ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ দুইটা এড্ৰেছ আপোনালোকৰ একেই হয় তেতিয়া আপোনালোকে ইয়েছত ক্লিক কৰিব আৰু ইয়েছত ক্লিক কৰিলে ওপৰৰ যোনখিনি এড্ৰেছ হয় সেই এড্ৰেছখিনি তললৈও গুচি আহিব। তো এইখিনি আপোনালোকে ফিল আপ নকৰিলেও হ'ব। আৰু যদি এই এড্ৰেছখিনি আপোনালোকৰ একেই নহয় তেতিয়া আপোনালোকে নোট দি আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। মোৰ যিহেতু একেই মই সেইকাৰণে ইয়াত ইয়েছত দিছোঁ। আৰু তাৰপিছত আহিলে PRC ৰিলেটেড ইনফৰ্মেশ্যনটো ইয়াত
কিহৰ কাৰণে লাগে সুধিছে, ইয়াত হায়াৰ এডুকেশ্যনটো চিলেক্ট হৈ থাকিব। তাৰপৰা নেম অফ দ্য ইনষ্টিটিউট হুৱেৰ ষ্টাডিড লাষ্ট, তো আপোনালোকে শেহতীয়াকৈ পঢ়ি অহা বিদ্যালয়খনৰ নামটো ইয়াত আপোনালোকে দিব লাগিব। তো আপোনালোকে লাষ্টত যোনখন স্কুলৰ পৰাই যদি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে নাম লগাব, তেতিয়া আপোনালোকে মেট্ৰিক পাছ কৰি অহা বিদ্যালয়খনৰ নাম দিব। আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কলেজত লগাব বিচাৰিছে, তেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পঢ়ি অহা যোনখন বিদ্যালয় সেইখনৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত যিহেতু ডকুমেণ্টছ মই কৈছিলোঁ আপোনালোকক কপি অফ বাৰ্থ চাৰ্টিফিকেট, তো আপোনালোকে প্ৰথম বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে ইয়াত আধাৰ কাৰ্ডটো দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে 50 বছৰ বা 20 বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি থকা যিকোনো এটা প্ৰমাণ পত্ৰ ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। তো আপোনালোকে সেইটো দিব লাগিব। তাৰপিছত যিকোনো ষ্টাৰ সম্পত্তিৰ ৰেকৰ্ড বা মাটিৰ খাজানা ৰচিদটো আপোনালোকৰ আপ টু ডেট যোনটো ৰিচিপ্ট হয় সেইটো দিব লাগিব। তাৰপিছত আপোনালোকৰ যদি বহুত পুৰণা খাজানা ৰিচিপ্ট হয়, তেতিয়া কিন্তু ইয়াত আপোনালোকৰ এপ্লিকেশ্যনখন ৰিভাৰ্ট হোৱাৰ চান্স থাকে। তো আপোনালোকে খাজানা ৰিচিপ্টটো আপ টু ডেট দিব। তাৰপিছত আহিলে আপোনালোকৰ ভোটাৰ লিষ্টখন আপোনালোকে ইয়াত আপলোড কৰিব। আৰু আপোনালোকৰ যোনজন গাৰ্জেন হয়, গাৰ্জেনৰ নামত আপোনালোকে ইয়াত চিন এটা দি দিব ভোটাৰ লিষ্টখনত। তাৰপিছত আহিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰমাণপত্ৰ নাইবা প্ৰৱেশ পত্ৰ ফটোকপিটো, ইয়াত আপোনালোকে চাৰ্টিফিকেটখনে এডমিটখনে আপোনালোকে ইয়াত PDF বনাই আপলোড কৰিব। আৰু লাষ্টৰ ডকুমেণ্টছটো হ'ল পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তো ফটোগ্ৰাফ আপোনালোকে আপোনাৰ নিজৰ পাছপৰ্ট চাইজ ফটো এখনো ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আহিলে তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকৰ হৈ যাব। আৰু যদি ঘৰৰ কাৰোবাৰ PRC আগত বনাইছিলে, তেতিয়া আপোনালোকে PRCখনো দিব পাৰে। তো এইকেইটা ডকুমেণ্টছ তলৰকেইটা আপোনালোকৰ একদম বাধ্যতামূলক নহয়, ওপৰৰ ডকুমেণ্টছকেইটা আপোনালোকে আপলোড কৰিলেও হ'ব। আৰু আপলোড আপোনালোকে PDF-ত কৰিব লাগিব। PDF-ৰ চাইজটো ধৰি দিছে 500 KB ভিতৰত হ'ব লাগিব। আৰু যদি তাতকৈ আপোনালোকৰ বেছি হয়, কিন্তু তেতিয়া ইয়াত আপলোড নহয়। তো PDF কৰি আপোনালোকে আপলোড কৰাৰ পিছত ইয়াত যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে, ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত 30 টকা এটা পে'মেণ্ট কটাব লাগে। আৰু সেই পে'মেণ্ট কাটি হোৱাৰ পিছতে আপোনালোকে এটা ৰিচিপ্ট পাব। আৰু ৰিচিপ্টটো পোৱা আপোনালোকে এমাহমানৰ ভিতৰতে, যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এপ্লাই কৰোঁতে একো ভুল নহয়, তেতিয়া PRCখন আপোনালোকে এই সেৱা সেতু ৱেবছাইটটোৰ যোগেদি ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল,